কেতিয়াবা যদি ভিডিঅ' দিবলৈ মনো নাযায় নহয় তেতিয়াও কিন্তু ভিডিঅ' বনাবলগীয়া হৈ যায় কিছুমান কমেণ্টৰ কাৰণে। কাৰণ সেইদিনাখন এটা কমেণ্ট পালোঁ, ইমানেই মনটো ভাল লাগিলে। বা ভণ্টি এগৰাকীয়ে কৈছে যে বা তুমি যদি ভিডিঅ' নিদিয়া নহয় কিবা এটা মানে আধৰুৱা আধৰুৱা লাগে, মানে তোমাৰ ভিডিঅ' যেতিয়াৰ পৰা চাবলৈ ধৰিলোঁ তেতিয়াৰ পৰা তোমাৰ ভিডিঅ' যদি নাচাওঁ নহয় মনটো ভাল নালাগে। সঁচাকৈ এনেকুৱাবোৰ কমেণ্ট পঢ়িলে মানে ভিডিঅ' বনাবলৈ মন নগ'লেও কিন্তু ভিডিঅ' বনাবলৈ মন যায়। আৰু আজিৰ ভিডিঅ'টো অকণমান স্পেচিয়েল হয় কাৰণ আজি মই এটা গিফ্ট পালোঁ। গিফ্ট বুলি ক'লে এনেই ভাল লাগে ন। আৰু এইফালে চাওকচোন, আমাৰ ভণ্টিৰ মুখখন ফুলি গ'ল মানে মুখ দি দিয়া দেখি পেলাই। আচলতে এইটো এটা হেডফোন হয় আৰু এনেকুৱা ধৰণৰ হেডফোন মোৰ ওচৰত নাছিলেই। আৰু মই হেডফোনত মানে গান চান ইমান বেছি আজিকালি নুশুনো, কাৰণ গান শুনিবলৈ মানে হেডফোনত মন নাযায়। আৰু শুনো কেতিয়াবা, গান শুনি কিন্তু বহুত ভাল পাওঁ। শুনিলে কি হ'ব, কেতিয়াবা ভয় ভয় লাগে, মই যদি মৰি যাওঁ কি হ'ব, মোৰ গুনাহ হ'ব, এনেকুৱা তেনেকুৱা মানে চিন্তাবিলাকে। তাৰপিছত মই বোলো হেডফোনডাল পাই পেলাই ইমানেই মনটো ভাল লাগিছে। আচলতে মোৰ সৰু কেকাই মোক দিছে আৰু ভণ্টিৰ মানে মুখখন ফুলি গ'ল, তাইকো লাগে হেনো। আৰু তাইৰ মুখখন ফুলি যোৱা দেখি লগালগ কিন্তু কেকাই অৰ্ডাৰ কৰি দিলে তাইৰ কাৰণেও। আচলতে সৰু কেকাই কেমেৰাৰ আগত ওলাবলৈ বেয়া পায়, কিন্তু মানে ভিডিঅ'টোত শ্বৰীফহে ওলাইছে দেই। সেইটো মোৰ সৰু কেকা নহয় বাৰু, সেইটো শ্বৰীফ হয়, মানে আমাৰ মমাৰে ল'ৰা হয় আৰু মোৰ লগৰ নিচিনাই। তাৰপিছত মানে সৰু কেকাই আগৰ পৰাই ঘৰত থকা অৱস্থাৰ পৰাই মানে কিবা লাগে বুলি ক'লে মোক মানে প্ৰতিটো বস্তুৱে দিয়ে। আৰু সঁচাকৈ ভাল লাগে। আব্বা হওক, কেকাহঁত, দুটা কেকা আছিলে মোৰ। যদিও আমি দুখীয়া আছিলোঁ, কিন্তু কিবা এটা বস্তু দৰকাৰ হ'লে বা লাগে বুলি ক'লে মোক মানে য'ৰ পৰা হওক আনি দিয়ে আৰু মনৰ মানে চখবিলাক পূৰা কৰিছিলে। গতিকে এতিয়াও কিন্তু মোৰ সেই ফিলটো এতিয়াও আছে। আৰু মায়ে মোক কয় মই হেনো আগৰ দৰেই আছোঁ বোলে, সৰু থাকোঁতে যেনেকৈ জিদ কৰিছিলোঁ কিবা লাগে বুলি। বজাৰত কাপোৰ দেখি আহি পেলাই মোৰ ৰাতি টোপনি নধৰে, কিবা এটা যদি মই ল'ম বুলি ভাবোঁ মোৰ ৰাতি টোপনি নধৰে, সেইটোকে মই ভাবি থাকোঁ। আপোনালোকৰ বাৰু কাৰ কাৰ হয় এনেকুৱা কমেণ্ট কৰিবচোন দেই। মোৰ মানে কিবা এটা বস্তু যদি মই দোকানত দেখি আহোঁ বা বজাৰত দেখি আহোঁ নহয়, মোৰ সেইটো যদি ল'বলৈ মন যায়, ৰাতি ৰাতি শুই মোৰ টোপনি নধৰে আৰু মই সেইটোকে ভাবি থাকোঁ, কেতিয়া ল'ব পাৰিম, কেতিয়া ল'ব পাৰিম। আচলতে সপোন মানুহে চাব লাগে, মই ভাবোঁ দেই। মই যি যি সপোন চাইছিলোঁ সকলোবোৰেই পূৰা হৈছে আল্লাহে কৰাত। কিন্তু এটা কথা, সপোন মানুহে কয় সপোন চাব নালাগে, কিন্তু সপোন খোলা চকুৰে হওক বা বন্ধ চকুৰে হওক সপোন চাব লাগে। সপোনবোৰ এদিন নহয় এদিন পূৰা হয়। মানে সপোন মানে এইটো আৰু যে এইটো ল'ম বা এইটো কৰিম বা সেইটো কিনিম, এনেকুৱা ধৰণৰ সপোন আৰু। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰিলোঁ আপোনালোকে নিশ্চয় অকণমান হ'লেও ভাল পালে। যদি ভাল পালে তেতিয়া কিন্তু মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লগতে ভিডিঅ'সমূহত লাইক কৰিব। আপোনালোকে সকলোৱে চায় কিন্তু ভিডিঅ'সমূহ লাইক নকৰে আৰু শ্বেয়াৰ নকৰে। যদি মই আগবাঢ়োঁ আপোনালোকৰে ভাল লাগিব দিয়কচোন, কাৰণ আপোনালোকে মোক ভাল পায় আৰু আপোনালোকে মোক ছাপোৰ্ট কৰে। গতিকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব।